আজি বতৰটো ঠাণ্ডা ঠাণ্ডা সেইকাৰণে ভাবিলোঁ মাংসকে বনাই খাওঁ। তাড়াতাড়ি আদা নহৰু পিঁয়াজ কাটি ল'লোঁ আৰু কেৰাহীটোত তেল গৰম কৰি ল'লোঁ। গৰম তেলত নিমখ আৰু ৰংগুড়া দিলোঁ অলপমান। এইখিনি অলপমান খুন্দা পাতে দি লওঁৰে দিলোঁ। লওঁৰে দি কেনে এইবাৰ কাটি লোৱা আলুখিনি অলপমান ভাজি ল'লোঁ। আলুখিনি অলপ কাঢ়াকৈ ভাজি লৈছোঁ দেই গাইছ। ভাজি থোৱা আলুখিনি এটা বেলেগ পাত্ৰত উলিয়াই ল'লোঁ। আলু ভাজি ৰৱা তেলখিনিতে দুটা শুকান জলকীয়া দিলোঁ আৰু কাটি থোৱা পিঁয়াজখিনি ভাজি ল'লোঁ বঢ়িয়াকৈ। এটা ৰঙা বিলাহী কাটি দিলোঁ। ইয়াতে নিমখ অলপমান সোৱাদ অনুযায়ী দি দিলোঁ। ইয়াৰ লগত শুকান মছলা অলপমান দি কেনে ভাজি ল'লোঁ। ধুই থোৱা মাংসখিনি বঢ়িয়াকৈ বহাই দিলোঁ। বহাই দি কেনে অলপ টাইম ভাজিলে মাংস হৈ গ'ল। বাকী ধুনীয়া কালাৰ হৈছে গাইছ। খাবলৈ কিন্তু মজা হৈছিল দেই।